সো ইমেজ ফৰ্মেশ্যন বাই স্ফেৰিকেল মিৰৰ্ছ স্ফেৰিকেল মিৰৰ্ছ মানে কি বুজায় হেতু কনকেভ মিৰৰ আৰু কনভেক্স মিৰৰৰ দ্বাৰা ইমেজটো কেনেকৈ ফৰ্মেশ্যন হয় সো ইয়াত আমি সেম ৱেত ৰে ডায়াগ্ৰাম ইউজ কৰিম ইমেজটো ফৰ্মেশ্যন কৰিবলৈ এতিয়া স্ফেৰিকেল মিৰৰ মানে আমাৰ কোনটো মিৰৰ কনকেভ আৰু কনভেক্স মিৰৰ সাপোজ কনকেভ মিৰৰটো আমি ললো কনকেভ মিৰৰটো ললো এটো আমাৰ কি প্ৰিন্সিপাল এক্সিস এটো আমাৰ পোল এটো আমাৰ কি সেন্টাৰ অফ কাৰ্ভেচাৰ সি আৰু সেন্টাৰ অফ কাৰ্ভেচাৰ আৰু পোলৰ মিড পইণ্টত যেটো পইণ্ট থাকে দ্যাট ইজ আৱাৰ ফোকাস সো আমি যেতিয়া কি কৰো অবজেক্টৰ পজিশনটো মিৰৰৰ পৰা যেতিয়া আমি কি কৰো চেঞ্জ কৰো অ্যাকৰ্ডিং টু CFP তেতিয়া আমাৰ কি হয় অবজেক্টৰ যেটো ইমেজ বনে অ্যাকৰ্ডিং টু ডিফাৰেন্ট লোকেশন অ্যাকৰ্ডিং টু ডিফাৰেন্ট পজিশন ইমেজটো কেতিয়াবা ৰিয়েল বনে কেতিয়াবা ভাৰ্চুৱেল বনে ইমেজটো কেতিয়াবা কি হয় অবজেক্টৰ কম্পেৰিজনত সৰু হৈ যায় হেতু আমি কও ডিমিনিশ এতিয়া কেতিয়াবা কি হয় ইমেজটো অবজেক্টৰ কম্পেৰিজনত কি হয় ডাঙৰ হয় হেতু আমি এনলাৰ্জ বুলি কও কেতিয়াবা পইণ্ট সাইজ বনি যায় ঠিক আছে তো হেবিলাক বস্তু আমি ক'ত চাম ইমেজ ফৰ্মেশ্যন বাই স্ফেৰিকেল মিৰৰ্ছ সো ফাৰ্স্ট যেটো মিৰৰ লম এটো কিন্তু মিৰৰ লম আমি কনকেভ মিৰৰ লম বুজি পালা এতিয়া ইমেজ ফৰ্মেশ্যন যেটো আমি চাম স্ফেৰিকেল মিৰৰত তাৰ কাৰণে আমাৰ কিছুমান স্ট্যান্ডাৰ্ড ৰে ডাইৰেকশন জানিব লাগিব সো এই ৰেবোৰ আমি ফাৰ্স্ট জানিলো তাৰ পিছত আমি কি কৰিম ইমেজ ফৰ্মেশ্যন বাই কনকেভ মিৰৰটো স্টাৰ্ট কৰিম ঠিক আছে সো স্ট্যান্ডাৰ্ড ৰেজ ইউজ ফৰ ৰে ডায়াগ্ৰামস ইন স্ফেৰিকেল মিৰৰ্ছ সো স্ট্যান্ডাৰ্ড ৰেজ ফাৰ্স্ট যেটো ৰে আমি ইউজ কৰো এটো কোনটো ৰে কামিং parallel to principal axis বুজি পালা সো আমি যেতিয়া প্যারালাল ৰে আহে তেতিয়া কি হয় ৰিফ্লেকশন হোৱাৰ পিছত সেই ৰেটো আমি চাম ফাৰ্স্ট সেটো আমাৰ কনকেভ মিৰৰ দিস ইজ आवर প্ৰিন্সিপাল এক্সিস এসে এটো আমাৰ পোল হয় এটো আমাৰ সেন্টাৰ অফ কাৰ্ভেচাৰ হয় এটো আমাৰ হয় ফোকাস সো প্ৰিন্সিপাল এক্সিসৰ লগত যেতিয়া প্যারালাল ৰে আহিব তেতিয়া কি হয় হেতু ৰিফ্লেকশন হোৱাৰ পিছত কোনটো পইণ্টে যায় আমি অলৰেডি লাষ্ট ক্লাছত ডিসকাস কৰিছো কোনটো পইণ্টে যায় ফোকাসত কনভাৰ্জ হৈ যায় মিড হৈ যায় ফোকাসত কনভাৰ্জ হৈ যায় মিড হৈ যায় সো এটো এটা ৰে আমি ইউজ কৰিম ইমেজ ফৰ্মেশ্যনৰ কাৰণে এটো হৈ গল কনকেভ মিৰৰত এতিয়া আমি চাম কনভেক্স মিৰৰত কি হ'ব যেতিয়া প্যাৰালেল ৰে এটা পৰিব এটো আমাৰ এটা কনভেক্স মিৰৰ এটো প্ৰিন্সিপাল এক্সিস এটো পোল এটো পয়েন্ট টু ফোকাস আর এটো পয়েন্ট টু ধরা সেন্টার অফ কার্ভেচার প্যারালাল রে আহিলে এতিয়া এটো রিফ্লেকশন হোৱাৰ পিছত কেনেকৈ গৈছিল মনত আছে তোমালোকৰ এটো কি হৈছিল যে এনেকুৱা লাগে যে কোৰ পৰা ৰিফ্লেক্ট হৈ আছে বা কোৰ পৰা ওলাই আছে ফোকাসৰ পৰা ওলাই আছে সো ইনসিডেন্ট ৰে যেতিয়া প্যারালাল টু প্ৰিন্সিপাল এক্সিস হয় কনভেক্স মিৰৰৰ ক্ষেত্ৰত তেতিয়া ৰিফ্লেকশনটো এনেকৈ হয় যে ৰিফ্লেক্টেড ৰেটো কোৰ পৰা আহি আছে ফোকাসৰ পৰা আহি আছে এটা আমি সেকেন্ড ৰেটো চাও ওকে ইয়াত আমি দুটা বস্তু ইউজ কৰিছো ৰে পাসিং থ্ৰু ফোকাস এটো হ'ব কনকেভ মিৰৰৰ কাৰণে appear to go to focus এটো হ'ব কনভেক্স মিৰৰৰ কাৰণে আমি ডায়াগ্ৰামটো ড্ৰ কৰিলে তুমি বুজিবা এটা ডায়াগ্ৰামত কোনো চেঞ্জ নাই আমি ইয়াত কি কৈছো ৰে পাসিং থ্ৰু ফোকাস সো কনকেভ মিৰৰ আমাৰ অলৰেডি ড্ৰ কৰা আছে এতিয়া ৰেটো কি দি পাস কৰিব ফোকাস দি পাস কৰিব সো আমি জাস্ট কি কৰো ৰে ডাইৰেকশনটো যদি এনেকৈ চেঞ্জ কৰি দিও এটো কি বুজাব সাপোজ এটো এনেকৈ দিলো ৰেটো এনেকৈ গৈ আছে তো ফোকাস দি গল নাই ফোকাস দি গল জাস্ট উল্টা ফোকাস দি যেতিয়া যাব তোলাব কেনেকৈ ৰিফ্লেক্ট কেনেকৈ হ'ব প্যারালাল টু প্ৰিন্সিপাল এক্সিস ৰিফ্লেক্ট হ'ব ইয়াৰ জাস্ট উল্টা প্যারালাল যেতিয়া প্ৰিন্সিপাল এক্সিস আহিছিলে ফোকাস দি ঘুমাই গৈছিলে এতিয়া ফোকাস দি যেতিয়া ৰেটো আহিব তেতিয়া প্যারালাল টু প্ৰিন্সিপাল এক্সিস ৰিফ্লেক্ট হ'ব জাস্ট ডাইৰেকশনটো চেঞ্জ কৰি দিব লাগে যে ইনসিডেন্ট এনেকৈ ফোকাস দি গৈছে তেতিয়া কেনেকৈ ওলাব প্যারালাল টু প্ৰিন্সিপাল এক্সিস ওলাব এতিয়া নেক্সট কি আছে এটোৰ জাস্ট ডাইৰেকশন চেঞ্জ কৰিব লাগিব এতিয়া এটো ৰিফ্লেক্টেড ৰে আছিল এটো আমি বনাই দিম কি এটো বনাই দিম আমি ইনসিডেন্ট ৰে তাৰ কাৰণে ডাইৰেকশনটো কি কৰিব লাগিব ৰিভাৰ্স কৰিব লাগিব সো এটো যেতিয়া এনেকৈ পৰিব যে ফোকাসত যোৱা এপিয়াৰ হৈছে তো ৰিফ্লেক্ট কেনেকৈ হ'ব ৰিফ্লেক্ট হ'ব প্যারালাল টু প্ৰিন্সিপাল এক্সিস সো ইয়াত আমি জাস্ট কি কৰি দিম ডাইৰেকশনটো চেঞ্জ কৰি দিম সো এটো হৈ গল আমাৰ সেকেন্ড কেস সো ফার্স্ট কেস আৰু সেকেন্ড কেস জাস্ট উল্টা কোনো চেঞ্জ নাই প্যারালাল গলে ফোকাস দি ঘুমাব ফোকাস দি ঘুমালে প্যারালাল আহিব বা প্যারালাল গলে ফোকাস দি যোৱা এপিয়াৰ হ'ব বা ফোকাসত ঘুমালে প্যারালাল ওলাৱা এপিয়াৰ হ'ব এতিয়া আমি চাও থাৰ্ড ৰেটো
থাৰ্ড ৰেত জাষ্ট কি চেঞ্জ হ'ব থাৰ্ড ৰেত জাষ্ট কি চেঞ্জ হ'ব ৰে পাছিং থ্ৰু center of curvature C বুলি যে দিলো যে জায়গা নাই C মানে center of curvature or appear to go to C তাতে ফোকাস আছিল জাস্ট ফোকাসৰ জায়গাত কি হ'ল center of curvature C যেতিয়া যাব বা C যেতিয়া যোৱা appear হ'ব তেতিয়া কি হ'ব এটা ইয়াৰ কাৰণে এটা ইম্পৰ্টেন্ট কনসেপ্ট মনত ৰাখিব লাগিব ক্লাস 10 ৰ ম্যাথছত আছে আমাৰ সাপোজ দিস ইজ এ সার্কেল ঠিক আছে এটো সার্কেল হয় এতিয়া এটো আমাৰ সেন্টাৰ এতিয়া সাপোজ এটা আমি লাইন ড্ৰ কৰিলো এই লাইনটো কি বুজাব এই লাইনটো বুজাব এই সার্কেলৰ ৰেডিয়াস এখানে লাইনটো কি বুজাব এটো ৰেডিয়াস বুজাব ঠিক আছে এটো ৰেডিয়াস বুজাব এতিয়া এই পয়েন্টত জাস্ট ৰেডিয়াসটো পৰিছে এই পয়েন্টত আমি ট্যানজেন্ট ড্ৰ কৰো তো আমি কি এটা প্রুভ কৰিছিলো যে আমাৰ এই ৰেডিয়াসটো এই ট্যানজেন্টৰ লগত কি হ'ব নরমাল হ'ব এই ৰেডিয়াসটো ট্যানজেন্টৰ লগত কি হ'ব নরমাল হ'ব সো এই বস্তুটো আমাৰ কামত আহিব সো কেনেকৈ কামত আহিব এতিয়া ইয়াত কেনেকৈ ইউজ হ'ব ইয়াত আহা এতিয়া এটো ধৰা আমাৰ সেন্টার অফ কার্ভেচার মাজত আমাৰ ফোকাস এটো আমাৰ পোল এতিয়া কি ৰে পাছিং থ্ৰু সি দি পাস কৰিব এতিয়া তোমালোকৰ ইচ্ছা তলৰ পৰা এনেকৈ দেখাব পাৰা ৰেটো ওপৰৰ পৰা এনেকৈ যোৱা দেখাব পাৰা ইচ্ছা তোমাৰ সো আমি দেখালো তলৰ পৰা সো ৰেটো এনেকৈ ইনসিডেন্ট হ'ল এতিয়া হেই কনসেপ্টটো ইয়াতো ইউজ হ'ব এতিয়া তুমি যদি চোৱাইটো সি তো এখানে ডিস্টেন্স তোমার রেডিয়াস হবো কি না এখানে ডিস্টেন্স তোমার রেডিয়াসে হবো সো রেডিয়াস যদি হয় তার মানে রেডিয়াস যদি হয় এটো এই তেনেকে নরমালৰ নিচিনা বিহেভ করবে এটো 90 ডিগ্রি হয় কি না রেডিয়াসটো ট্যানজেন্টের লগত ঠিক তেনেকে এই ৰেটো ৰেডিয়াস দি পৰিছে ৰেডিয়াসৰ ওপৰত পৰিছে এনেকে ক'ব পাৰো এটো ৰেডিয়াস হয় সো যেতিয়া ৰেডিয়াস ওপৰত পৰিব এটো ৰেটো কাৰ ওপৰত পৰিছে কম আমি নরমালৰ ওপৰত পৰিছে তাৰ মানে নরমালি পৰিছে আৰু আমি এতে চালু অলপ আগত যে নরমালি যেতিয়া ইনসিডেন্ট হয় তেতিয়া হেতু ৰাস্তাতে ব্যাক ট্ৰেস হৈ যায় বিকজ নরমালি ইনসিডেন্ট হোৱা মানে কি এঙ্গেল অফ ইনসিডেন্ট ইকুয়াল টু এঙ্গেল অফ রিফ্লেকশন আর নরমালি যেতিয়া ইনসিডেন্ট হয় এঙ্গেল অফ ইনসিডেন্ট আর এঙ্গেল অফ রিফ্লেকশন কাৰ সমান হ'ব 0 সমান হ'ব প্লেন মিৰৰত আমি এতিয়াই চালু এনেকে যেতিয়া পৰিব যেনেকে পৰিছে এনেকে রিফ্লেক্ট হৈ যাব বুজি পাইছা বিকজ এঙ্গেল অফ ইনসিডেন্স ইকুয়াল টু এঙ্গেল অফ রিফ্লেকশন সো এনেকে যেতিয়া পৰিব তো এটো ৰাস্তাত গ'ল তো সেম ৰাস্তাত এনেকে গৈ ৰিটাৰ্ণ হৈ আহিব এটো হ'ব আমাৰ মানে ইয়াত ইনসিডেন্ট ৰেটো আৰু রিফ্লেক্টেড ৰেটো কি আহিব সেম ৰাস্তাত থাকিব সেম পাথত থাকিব ঠিক আছে নেক্সট এতিয়া আমি কাৰ কাৰণে কৰো কনভেক্স মিৰৰৰ কাৰণে সো এটা আমাৰ কনভেক্স মিৰৰ এতিয়া আমাক কেনেকৈ দেখাব লাগিব এনেকৈ দেখাব লাগিব যে ৰেটো ক'ত গৈছে সেন্টার অফ কার্ভেচার গৈছে বিকজ সেন্টার অফ কার্ভেচার গলেহে ৰেডিয়াসৰ ওপৰত পৰিব আৰু ৰেডিয়াসৰ ওপৰত পৰা মানে নরমালি পৰিছে এটা যেনেকৈ আহিছে তেনেকৈ গুচি যাব এনেকৈ সো সেন্টার অফ কার্ভেচার বেন্ড হৈছে একো নাই সেন্টার অফ কার্ভেচার পৰিছে তাৰ মানে এটো কাৰ ওপৰত পৰিছে ৰেডিয়াসৰ ওপৰেদি পৰিছে আৰু ৰেডিয়াসৰ ওপৰেদি পৰা মানে নরমালি পৰিছে সো নরমালি যেনেকৈ পৰিব হেতু ৰাস্তাতে কি হ'ব ৰিটাৰ্ণ গুচি যাব রিফ্লেক্ট হৈ যাব সেম ৰাস্তাত সো এটো আমাৰ থাৰ্ড ৰে এতিয়া ইয়াৰ পিছত লাষ্ট এটা ৰে আছে যেটো ইজি সিম্পল সো লাষ্ট ৰেটো কি আমাৰ when ray incident obliquely মানে কিবা এটা একিউট এঙ্গেলত পৰিব একিউট এঙ্গেল মানে লেস দেন 90 ডিগ্রি 30 ডিগ্রি 15 ডিগ্রি 45 ডিগ্রি 60 ডিগ্রি যেতিয়া আমাৰ কি হ'ব ইনসিডেন্ট ৰে পৰিব তেতিয়া আমাৰ ৰে ডায়াগ্ৰামটো বা ৰেটো কেনেকৈ রিফ্লেক্ট কৰিব কনকেভ মিৰৰ এটো আমাৰ কেনেকৈ এপিয়াৰ হ'ব এটো আমাৰ সেন্টাৰ হয় এটো আমাৰ ফোকাস হয় এটো আমাৰ পোল হয় সো এটো লাইনটো আমি নরমাল বুলি ক'ব পাৰো না নাই পাৰো বিকজ এই লাইনটো কাৰ ওপৰত আছে আলটিমেটলি ৰেডিয়াসৰ ওপৰত আছে সো তোমালোকে জাস্ট মনত ৰাখিবা ৰেডিয়াসৰ লগত যদি লাইনটো থাকে তাৰ মানে এটো নরমাল লাইন সেটো নরমালি পৰিছে এটো নরমাল হিচাপে বিহেভ কৰিব তে এনেকৈ যদি এটা ৰে লও এনেকৈ যদি এটা ৰে লও এটো ইনসিডেন্ট হ'ল এটো এঙ্গেল অফ ইনসিডেন্স ৰা আই তো নরমালৰ লগত এঙ্গেল অফ ইনসিডেন্স কিমান বনাল আই বনাল তো হিমান এঙ্গেলতে কি হ'ব রিফ্লেক্ট হৈ যাব হিমান এঙ্গেলত কি হ'ব রিফ্লেক্ট হৈ যাব এটো এঙ্গেল ধৰা আর আর এটো কিছু এঙ্গেল আই আৰু আর কি হ'ব সমান হ'ব এটোই আছিল আমাৰ when ray incident obliquely এটো আমাৰ কি হৈ গ'ল কনভেক্স মিৰৰৰ কাৰণে হৈ গ'ল এতিয়া কনকেভ মিৰৰৰ কাৰণে কি হ'ব এনেকৈ হ'ব অলপ উল্টা হৈ গ'ল একো নাই এটো আমাৰ কি সেন্টার অফ কার্ভেচার এটো আমাৰ ফোকাস এটো আমাৰ পোল সাকো এই লাইনটো নরমালৰ নিচিনা বিহেভ কৰি আছে এটো এনেকৈ এটা ইনসিডেন্ট ৰে পৰিল এতিয়া নরমালৰ লগত এঙ্গেল কিমান বনালে আই এটো এঙ্গেল কি হ'ব
এইটো এংগেল হ'ব আৰ, এইটো এংগেল আই আৰু এংগেল আৰ কি হ'ব সমান হ'ব। চ' এইটো ইনচিডেণ্ট ৰে, এইটো আমাৰ ৰিফ্লেক্টেড ৰে। চ' এইটো আছিল ফ'ৰ্থ ৰে, য'ত আমাৰ কি আছে ৰে ইনচিডেণ্ট অব্লিকলি। চ' দিছ আৰ দি ষ্টেণ্ডাৰ্ড ৰেজ যিটো আমি ইউজ কৰিম ইমেজ ফৰ্মেশ্যন। কাৰ ইমেজ ফৰ্মেশ্যনত? স্ফেৰিকেল মিৰৰৰ ইমেজ ফৰ্মেশ্যনত।